এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভৰ বাবে নাম পঞ্জীয়ন কৰিলে নে নাই? নাম পঞ্জীয়ন কৰিলেহে লাভ কৰিব পিএম কিষাণৰ ধন। আৰু কেনেকৈ কৰিব পঞ্জীয়ন, চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ ঘটনাৰ গোচৰৰ ফাষ্টেগ আদালতৰ শুনানি। ফাদিল হল শ্যামকানু মহন্তৰ মিথ্যাচাৰ, জানিলে জাঙুৰ খাই উঠিব আপুনিও। এফালে অভিমান্যই হতুৱাই সুৰা কিনি জুবিনক দিছিল শ্যামকানুৱে, আনফালে হোটেল কৰ্তৃপক্ষক ইমেইল কৰিছিল জুবিনক সুৰা নিদিবলৈ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 23 নং কিস্তিৰ লাভৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰক আপোনাৰ নাম, অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ লাভৰ পৰা। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক। কেনেদৰে কৰিব পৰীক্ষা, সবিশেষ জনাইছোঁ সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ যাওক। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰ লৈ যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভেল বাই ডিষ্ট্ৰিক্ট বা ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰিছে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত থকা ন' ইউৰ ষ্টেটাছত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। তাৰপিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আদালতত ফাদিল হৈছে শ্যামকানু মহন্তৰ মিথ্যাচাৰ। এফালে জুবিন গাৰ্গক সুৰা কিনিবলৈ ইমেইল কৰি হোটেল কৰ্তৃপক্ষক জনাইছিল শ্যামকানুৱে, আনফালে অভিমান্যৰ হতুৱাই জুবিনৰ বাবে সুৰা কিনিছিল শ্যামকানুৱে। অভিমান্যই এই সুৰাৰ বটল শ্যামকানু মহন্তক দিছিল। পিছত শ্যামকানুৱে এই সুৰাৰ বটল জুবিন গাৰ্গক দিছিল। ইটত যোৱা জুবিনক খুৱাই দিছিল এই সুৰা। সুৰা সেৱনৰ পিছতে জুবিন গাৰ্গ অসুস্থ হৈছিল। আদালতত শ্যামকানুৱে দুমুখীয়া কথা কৈছে। এফালে হোটেল কৰ্তৃপক্ষক সুৰা নিদিবলৈ কৈছে, আনফালে অভিমান্যই হতুৱাই সুৰা কিনি জুবিনক খুৱাইছে। লুক আউট নোটিছ জাৰি কৰাৰ পিছতো অহা নাছিল শ্যামকানু মহন্ত। শ্যামকানুৰ জামিন আবেদনৰ শুনানিৰ পিছতেই এই মন্তব্য চৰকাৰী অধিবক্তাৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।